প্ৰতিগৰাকী বিষয়া নগাঁও প্ৰশাসনৰ প্ৰতিগৰাকী বিষয়াবৰ্গ সন্মানীয় অতিথিবৃন্দ আৰু সমাবেত ৰাইজ জৰিয়তে আজি এই শুভ দিনটোত আপোনালোক সকলোকে আমাৰ সকলোৰে হৈ শুভেচ্ছা শুভকামনা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছোঁ। আজি আমাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। শতবাৰ্ষিকী উপলক্ষে নগাঁওবাসী ৰাইজ একত্ৰিত হৈছে আৰু যোৱাকালি ৰাতিৰে পৰা 7টা বজাৰে পৰা নগাঁওবাসী ৰাইজে ইতিমধ্যে প্ৰায় অভিলেখী স্থাপন কৰিছে। অহোৰাত্ৰি আমাৰ সংগীতজ্ঞসকল, আমাৰ বাদ্যযন্ত্ৰীসকল, সাংস্কৃতিক প্ৰেমী ৰাইজে পুথৰিত স্থিত ভূপেন দাৰ সেই ঘৰটিত এটা সুন্দৰ অনুষ্ঠান অহোৰাত্ৰি তেওঁলোকে পালন কৰিছিলে। আৰু তাৰ সমান্তৰালভাৱে আপোনালোকে জানি সুখী হ'ব যে এই নগাঁৱতে এই কুঠৰীস্থিত এই মাটি টুকুৰা চৰকাৰে যোৱা ৰাতি ক্ৰয় কৰিছে আৰু তাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে এটি সুন্দৰ এটি সাংস্কৃতিক প্ৰকল্প হ'ব। ইয়াকে শ্ৰদ্ধেয় ৰাইজ, আজি বক্তব্য বেছি দীঘলীয়া নকৰোঁ। আহক আমি সকলোৱে মিলি সুধাকণ্ঠৰ প্ৰতিটো গীত আমি হৃদয়ংগম কৰোঁ। তেওঁৰ প্ৰতিটো গীতত যি মানৱ জাতিৰ প্ৰতি প্ৰেম তথা বিশ্বপ্ৰেম লুকাই আছে, যি গোটেই বিশ্বত সামৰি ধৰিছে। আজিৰ এই দিনটোত আমাৰ বাবে এইখিনি কথা হৃদয়ংগম কৰাটো প্ৰয়োজন। প্ৰকৃত এজন ভাৰতবৰ্ষৰ নাগৰিক হিচাপে নিজকে চিনাকি দিবলৈ হ'লে, প্ৰকৃত এজন বিশ্বৰ দৰবাৰত নিজকে চিনাকি দিবলৈ হ'লে, এজন অসমীয়া হিচাপে চিনাকি দিবলৈ হ'লে আজি আমি ভূপেন দাৰ এই গীতবোৰ যদি হৃদয়ংগম কৰোঁ আৰু সেইবোৰ যদি অনুকৰণ কৰোঁ, তেতিয়াহ'লে মোৰ দৃঢ় বিশ্বাস যে আমি প্ৰকৃত এজন অসমীয়া হিচাপে, প্ৰকৃত এজন ভাৰতবৰ্ষৰ নাগৰিক হিচাপে চিনাকি দিবলৈ সক্ষম হ'ম। আজিৰ এই শুভ দিনটোত আপোনালোক সকলোলৈকে পুনৰবাৰ মই মোৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আগন্তুক এই বছৰটোত নগাঁওবাসী ৰাইজে এই শতবাৰ্ষিকী উদযাপনৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰত আমি পিছ পৰি নাথাকোঁ। আমি গোটেই বছৰটোত এনেধৰণৰ কিছু কাৰ্যসূচী ল'ম, যি কাৰ্যসূচীৰ জৰিয়তে ভূপেন দা সদায় অমৰ, কিন্তু আমি ভূপেন দাক তেওঁৰ প্ৰচাৰ আৰু প্ৰসাৰ অকল নগাঁও জিলা বা অসমতে সীমাবদ্ধ নেৰাখি বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ আমি প্ৰচেষ্টা কৰিম। ইয়াকে কৈ পুনৰবাৰ আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ। পৌৰসভাৰ প্ৰতিগৰাকী সদস্যবৃন্দক আজি এই অনুষ্ঠানটোত উপস্থিত থাকি সুস্থ বৃদ্ধি কৰাৰ বাবে আপোনালোক সকলোকে আজি আমাৰ জিলা প্ৰশাসনৰ প্ৰতিগৰাকী বিষয়া, নগাঁৱৰ প্ৰতিগৰাকী চৰকাৰী বিষয়াবৰ্গ তথা কৰ্মচাৰী আৰু নগাঁওবাসী ৰাইজ, আপোনালোক সকলোকে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এয়া মাত্ৰ আৰম্ভণি। আমি আৰু বহুত কাম কৰি যাব লাগিব এই বছৰটোত ভূপেন দাৰ বাবে, আৰু তাৰ বাবে আমি একত্ৰিত হোৱা প্ৰয়োজন। আমি একেলগে মিলি আমি বহুখিনি কাম কৰিম। আমি সমগ্ৰ বিশ্বত আমি নগাঁৱক চিনাকি দিম ভূপেন দাৰ জৰিয়তে। ইয়াকে কৈ পুনৰবাৰ সকলোকে ধন্যবাদ জনাই এই শতবাৰ্ষিকীৰ এই উদযাপনৰ উত্তৰোত্তৰ কামনা কৰি মই মোৰ বক্তব্য এটা সামৰণি মাৰিছোঁ। ধন্যবাদ।